গোটেই ঘটনাখিনি মই ক'লো যিখিনি হৈছিলে কি নাই ছাৰক ক'লো এতিয়া আপুনি ছাৰ কি কৰিব মোৰ যিটো সন্মান সেইটোতো মই ঘূৰাই নাপাওঁ ছাৰে ক'লে চাৰ্কল অফিচত কি ক'লে চাৰ্কল অফিচত ক'লে ছাৰ বোলে দোকানখন ৰাইজেতো হয়তো ৰাইজে কৰিলে বন্ধ কৰি দিব পাৰে ছাৰক ক'লে ছাৰে কৈছে আমিতো সেইবোৰ কৰিব নোৱাৰো তোমালোকে এটা কাম কৰা দুদিনমান মিলিজুলি থাকা মই ক'লো ছাৰ মিলিজুলি থাকো যেনিবা কোনো কথা নাই আগতো থাকিছো আগতো 10 বাৰ আহিছো থানালৈ আমাৰ ৰেছপন্স নাই লোৱা বুজাই কৰি পঠাই আকৌ গুচি যাওঁ ঘৰলৈ আকৌ বুজাই কৰি আকৌ লাগে আকৌ পঠাই তেনেস্থলত তেতিয়া মই ছাৰক ক'লো যদি মোক আজি মাৰিছে কালি মাৰিছে যদি মোক কাইলৈ কোনো নাথাকে মাৰ্ডাৰ কৰি দিয়ে বা ফচাই দিয়ে তেতিয়াতো আপোনালোকে মোক টানি আজৰি জেললৈ আনিব সেই ৰিস্কটো কোনে ল'ব লাষ্ট পজিশ্যনত মই সেই কথাটো ক'বলগীয়া হ'ল মানে তেতিয়া ছাৰে কৈছে সেইটোতো ৰিস্ক মই ল'ব নোৱাৰো এতিয়া যদি মই গোলাঘাটলৈ গৈ থাকো ইন কেছ মোৰ কিবা হৈ যায় সেইটোতো এক্সিডেণ্ট কেছ হ'ব সেইটো মই নাজানো বোলে সেইটো মই তেতিয়া ছাৰ মই ইয়াত থাকি কি লাভ আছে মিলা মিছা কৰিব কৈছে মানে একেলগে খুলি থকা দোকানকেইখন খুলিয়ে ল'লো যেনিবা যদি মই খুলি লোৱাৰ পিছত আকৌ মোক ফচাই দিয়ে বা কিবা কৰে তেতিয়া সেই ৰিস্কটোনো কোনে ল'ব মই সেইটো সুধিলো যে সেইটো ছাৰে কৈছে এইটো এক্সিডেণ্ট হ'ব বোলে সেইটো মই এইটো গেৰাণ্টি ল'ব নোৱাৰো বোলে তোমাৰ মানে নিৰাপত্তা নাই এতিয়া মই তেতিয়াহ'লে মই কি কাৰণে আহিছিলো মই তেতিয়া কালি ইয়ালৈ বিগত 2টা দিনৰ পৰা সংবাদ মাধ্যমে অতি গুৰুত্ব সহকাৰে এটা বাতৰি পৰিৱেশন কৰি আছে যে এজন খিলঞ্জীয়া যুৱকক তেলগৰমৰ এজন খিলঞ্জীয়া যুৱকক দুগৰাকী ইউপিৰ পৰা অহা মহিলাই ইয়াত কাম কাজ কৰি থকা মহিলাই মাৰপিট কৰিলে খিলঞ্জীয়া যুৱকজনে মহিলাগৰাকীক সন্মান জনাই একো নকৰি কি কৰিলে আইন প্ৰশাসনৰ কাষ চাপিলে দল সংগঠনৰ কাষলৈ গ'ল কাষলৈ যোৱাৰ লগে লগে যেতিয়া এফআইআৰ এখন ইয়াত ৰুজু কৰিলে এফআইআৰ এখন দিয়াৰ লগে লগে আজি বৰ্তমান সময়ত বিল আছে থানা অসম গোলাঘাট জিলা সমিতি যেতিয়া উপস্থিত হ'ল আমাৰ উপস্থিতিত যেতিয়া তেখেতসকলৰ ষ্টেটমেণ্ট লোৱা গ'ল ষ্টেটমেণ্ট লৈ থকাৰ অৱস্থাত এই যুৱকজনক আপোনালোকে দেখাওক এই যুৱকজনক কৈছে যে আপোনালোকে পাৰিলে কম্প্ৰমাইজ কৰক মিলা মিছাকে একেলগে থাকক এজন ল'ৰাৰ মান সন্মান স্বাভিমান কেৱল এজন ল'ৰাক তেখেতে আঘাত কৰা নাই অসমীয়াৰ মান সন্মান স্বাভিমানত আঘাত কৰা সেই মহিলা দুগৰাকীৰ ওপৰত কোনো ধৰণৰ অফেন্সিভ একশ্যন লোৱা নাই তেখেতে এটা ভাবুকি দিছে তেখেতৰ বাচ্চাটোক মাৰি পেলাম বুলি কৈছে ইউপিৰ পৰা গুণ্ডা আনি দ্বিতীয়তে সমগ্ৰ তেলগৰমবাসী ৰাইজক তেখেতসকলে ভাবুকি দিছে চিলিণ্ডাৰ জ্বলাই বজৰুৱা বুলি কৈছে যিবিলাক শব্দ কৈছে বাকী শব্দবিলাকতো আপোনালোকৰ সংবাদ মাধ্যমৰ আগত মই প্ৰকাশো কৰিব নোৱাৰো কৰিলেও আপোনালোকৰ বিপ কৰি দিব ছেকেণ্ড কথাটো হৈ গ'ল এখেতৰ ভিতৰত এটা চিলিণ্ডাৰ সোমাই আছে চিলিণ্ডাৰটো লৈ তেখেতে হেনো সেই গোটেই দোকানখিনি আশে পাশে থকা দোকানখিনি চব জ্বলাই দিম বুলি ভাবুকি দিছে তাৰ স্বত্বটো কিন্তু ইয়াত থকা যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু যিজন ডিএছপি গোলাঘাট এছপি অফিচৰ পৰা আহিছে তেখেতে কম্প্ৰমাইজিং কৰিবৰ বাবে ক'ত সাহস পালে কম্প্ৰমাইজ কৰিবৰ বাবে পুলিচৰ কাম হয় জানো কম্প্ৰমাইজ কৰা দুটা পাৰ্টিৰ মাজত কম্প্ৰমাইজ হ'ব তেখেতসকলৰ মহিলাগৰাকীয়ে কথা পাতিছিলে নে এইজনে কথা পাতিছিলে কম্প্ৰমাইজৰ কথা আজি দল সংগঠন মহিলা সমিতিৰ পৰা আদি কৰি যিমানখিনি তেলগৰমবাসী ৰাইজ ইয়াত আহি উপস্থিত হোৱাৰ সাৰ্থকটো কি হ'ল পুলিচ প্ৰশাসন গোলাঘাট জিলা সমিতিৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস একেবাৰে হেৰাই গৈছে ৰাজেন সিং ছাৰে যদি এছপি ছাৰে যদি অতি শীঘ্ৰে ইয়াৰ ওপৰত এটা তদন্ত নকৰে ডিএছপি ছাৰে কি ভিত্তিক কৰি যে তেখেতক ইয়াত কম্প্ৰমাইজ কৰিবলৈ ক'লে তাৰ যদি তদাৰক নকৰে তাৰ বিৰুদ্ধে কিন্তু গণতান্ত্ৰিক আন্দোলন হ'ব চাওক সেইটো আপোনালোকে সেইটো ৰাইজে দেখিছে সমগ্ৰ তেলগৰমবাসী ৰাইজ বা ইয়াত যিমানখিনি উপস্থিত ৰাইজ আছে সংবাদ মাধ্যমৰ ব্যক্তিসকল আছে তেখেতসকলে দেখিছে ডিএছপি ছাৰক যেতিয়া প্ৰশ্ন সোধা গ'ল ঠিক আছে তেখেতে আনচাৰ দিব নোৱাৰে কিন্তু কম্প্ৰমাইজ কৰিবলৈ ভিতৰত নি পেলাই ক'বলৈ ক'ত সাহস পালে আমাৰ প্ৰশ্ন তাত